নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰীতি হোম কিচেনৰ ফালৰ পৰা মই প্ৰীতি আজি আপোনালোকৰ বাবে লৈ আহিছোঁ তিতা কেৰেলাৰ এটা বহুতেই ধুনীয়া ৰেচিপি। এই তিতা কেৰেলাটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈও বিৰাটেই টেষ্টি। খালি অকণমান মেহনত আছে বনাবৰ কাৰণে, মানে অকণমান সময় প্ৰয়োজন হয় আৰু কিন্তু খাবলৈ বহুত বেছি ভাল লাগে। তিতা কেৰেলা খোৱাটো আমাৰ শৰীৰৰ কাৰণে বহুতেই বেছি দৰকাৰী নহয় জানো, কিন্তু এই কেৰেলাটো ঘৰৰ ল'ৰা ছোৱালীয়ে খাবলৈ অকণমান টান পায় কাৰণ তিতা লাগে কাৰণে। তিতা কেৰেলা যেতিয়া তিতাটো থাকিবই নহয় জানো, মই নকওঁ যে তিতা কেৰেলাটো একেবাৰে তিতা নোহোৱাকৈ বনাম বুলি। তিতা কেৰেলাৰ অকণ তিতা গুণটোতো থাকিবই লাগিব, তেতিয়াহে আমাৰ শৰীৰত কাম আহিব। কিন্তু আজি মই যেনেদৰে বনাম ঠিক তেনেদৰে বনালে আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীও খাবলৈ ভাল পাব, মানে তেওঁলোকেও অকণমানতো তিতা থাকিবই, একেবাৰে তিতা নহয় বুলি নাথাকে বুলি মই নকওঁ। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল আজি তিতা কেৰেলাটো বনাবৰ কাৰণে মই তিতা কেৰেলা বাকলিখিনিও ব্যৱহাৰ কৰিম, বাকলিখিনিও মই পেলাই নিদিওঁ। তাৰ কাৰণে মই 1 পোৱা তিতা কেৰেলা লৈ ল'লোঁ। তিতা কেৰেলাখিনি মই ভালদৰে ধুই পেলাই থৈ দিছিলোঁ পানীত ভিজাই পেলাই, কাৰণ ইয়াৰ যোনখিনি মাটি লাগি থাকে বা লেতেৰা থাকে সেইখিনি যাতে নাইকিয়া হৈ যায়। আৰু ভিজাই থোৱাৰ পিছতো মই ভালদৰে আকৌ 2-3 বাৰ ধুই ল'লোঁ। ধোৱাৰ পিছত মই বাকলিকেইটা কাটি ল'ম এনেদৰে। তিতা কেৰেলাৰ বাকলিটো মই অকণমান ডাঠকৈ গুচাইছোঁ, কাৰণ ইয়াৰ বগা অংশটো ওলাই যোৱাকৈও গুচাব নালাগে, অকণমান যাতে মাজে মাজে থাকিও যায়, ঠিক তেনেধৰণেই কাটি ল'ব লাগে। তিতা কেৰেলা বাকলিখিনি গুচাই হোৱাৰ পিছত মই এটা গিলাচ দি পেলাই গোটেই বাকলিখিনি অকণমান মিহি কৰি ল'ম। এই প্ৰচেছটো আপোনালোকে চপাৰতো কৰিব পাৰে, কিন্তু মই চপাৰত কৰা নাই, আজি গিলাচ দি কৰিলোঁ। এতিয়া মই এইখিনি এটা বাচনত উলিয়াই ল'ম। বাচনত উলিয়াই পেলাই মই ইয়াত অকণমান নিমখ এড কৰি দিম। অকণমান মানে বহুত বেছি নিমখ নহয় আৰু 1 চুটকিমান নিমখ এড কৰি দিম। আধা চামুচতকৈ কম নিমখ এড কৰিম আৰু আধা চামুচতকৈ কম মই হালধি পাউডাৰো এড কৰিম। এড কৰি পেলাই এইখিনি ভালদৰে মিলাই ল'ম আৰু মিলাই পেলাই মই এইটো 10-15 মিনিটৰ কাৰণে ঢাকি পেলাই ছাইড কৰি থৈ দিম। যেতিয়া নিমখে ইয়াৰ পানীটো এৰি দিব নহয়, ইয়াৰ তিতা গুণটো কমি যাব। ইয়াৰ মানে তিতাটোতো একেবাৰে কমি নাযায়, মানে বহুত পৰিমাণে, মানে ক'বলৈ গ'লে 80% তিতা আমাৰ কমি যাব আৰু তেতিয়া খাবলৈও বিৰাটেই ভাল লাগিব। আনফালে কাটি থোৱা তিতা কেৰেলাখিনিও মই মাজেদি এনেকৈ চুৰি এখন দি পেলাই কাটি ল'ম, মানে মাজৰ অংশটো কাটিম আৰু এটা চাইডে, গোটেইটো ফালি নিদিওঁ। ইয়াৰ ভিতৰৰ গুটিখিনি মই উলিয়াই ল'ম। আপোনালোকৰ যদি গুটিখিনি ইয়াৰ কেঁচা থাকে, মানে কুমলীয়া থাকে কেৰেলাটো, তেতিয়াহ'লে গুটিখিনি ব্যৱহাৰ কৰিব পাৰিব। মোৰ গুটিখিনি কেঁচা নাছিলে, মানে অকণমান টাইট হৈ গ'ল, মানে এনেকুৱা গুটিবিলাক খাই ভাল নালাগে, সেইকাৰণে মই ইউজ কৰা নাই। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ইউজ কৰিব পাৰে এইটো। খালি যদি গুটিখিনিও ইউজ কৰে তেতিয়াহ'লে এইখিনিও অকণমান চপাৰে চপ কৰি ল'ব, নহ'লে চুৰি এখন দি মিহি মিহিকৈ কাটি ল'ব। কেৰেলাটোৰ ভিতৰৰ গুটিখিনি উলিয়াবলৈ একেবাৰে সহজ, খালি চুৰিখন দি কেৰেলাটোৰ ওপৰৰ অংশটো ফালি দিব আৰু হাতৰ আঙুলিটো দি পেলাই এনেকৈ মানে আঙুলিটো সোমোৱাই পেলাই উলিয়াই দিব পাৰে, একেবাৰে সহজভাৱে ওলাই যায়। যদি আঙুলি দি উলিয়াবলৈ অকণমান অসুবিধা নিচিনা পায় তেতিয়াহ'লে চুৰি এখন দি অকণমান কিনাৰটো কাটি ল'ব, একেবাৰে সহজতে ওলাই যাব। আৰু তিতা কেৰেলা ৰেচিপিটো এনেকৈ বনালে খাবলৈ বিৰাটেই ভাল লাগে, মানে যিসকলে তিতা কেৰেলা ভাল পায় নহয় তেওঁলোকেতো বহুতেই বেছি ভাল পাব, আৰু যিসকলে বেয়া পায় তেওঁলোকেও খাব, মানে ভাল লাগে খাবলৈ, তিতাৰ পৰিমাণটো বহুত ৰূপে কমি যায়। আৰু ইয়াত চাওক মোৰ কেৰেলাখিনি কাটি হৈ গ'ল, আৰু কেৰেলাৰ পৰা ওলোৱা ভিতৰৰ গুটিখিনিও মই মানে আজি ব্যৱহাৰ নকৰোঁ। যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে ব্যৱহাৰ কৰি ল'ব, আৰু কুমলীয়া গুটি হ'লে মানে ভাল লাগে, কিন্তু অকণমান মোৰ গুটিখিনি পকি গ'ল, পকি যোৱা গুটিখিনি ভাল নালাগে। এতিয়া মই কেৰেলাখিনিতো অকণমান নিমখ এড কৰি দিম আৰু অকণমান হালধি পাউডাৰ এড কৰি দিম, আধা চামুচতকৈ কমকৈ আৰু দি লৈ পেলাই কেৰেলাকেইটাকে বাহিৰে ভিতৰে ধুনীয়াকৈ নিমখ আৰু হালধিত সানি দিম। সানি পেলাই এইখিনিও মই 5-10 মিনিটৰ কাৰণে মানে থাকিবলৈ দিম, ৰেষ্ট কৰিবলৈ দিম। তেতিয়া মানে কি হ'ব, ইয়াৰ যোনটো তিতা পানী হয় নহয়, সেই পানীটো নিমখে পানী এৰি দিয়াৰ লগতে ইয়াৰ তিতা পানীটো ওলাই যাব আৰু তিতা পৰিমাণটো বহুত ৰূপে কমি যাব। মই তিতা কেৰেলা খাবলৈ বহুতেই ভাল পাওঁ, কিন্তু আমাৰ ঘৰত যে প্ৰত্যেকবাৰতে এনেকৈয়ে বনোৱা হয়। যদি ডাঙৰ কেৰেলাটো অনা হয়, আৰু সৰু কেৰেলাটো আনিলেতো এনেকৈ বনাব নোৱাৰি, সেইটো ৰেচিপিও আছে, মই সেইটোও দিম আপোনালোকক, আৰু তিতা কম হোৱাৰ। আনফালে মই পিঁয়াজ লৈ ল'লোঁ 3টা, অকণমান ডাঙৰ চাইজৰে পিঁয়াজ লৈছোঁ, বহুত বেছি ডাঙৰ চাইজৰো নহয়, মিডিয়াম চাইজতকৈ অকণমান ডাঙৰ হয়। আৰু আপোনালোকৰ যদি ডাঙৰ চাইজৰ পিঁয়াজ হয় তেতিয়াহ'লে 2টা ল'ব, আৰু যদি সৰু চাইজৰ হয় 5টামান লৈ ল'ব। এতিয়া মই পিঁয়াজখিনিও মিহি মিহিকৈ কাটি ল'ম, মিহিকৈ মানে বহুত বেছি মিহিকৈ কটা নাই, আৰু অকণমান মিহিতকৈ অকণমান ডাঙৰ, পিঁয়াজৰ জোখটো নিজৰ হিচাপ অনুসৰিয়ে কাটিব পাৰে। তিতা কেৰেলাৰ এই ৰেচিপিটো বনাবৰ কাৰণে পিঁয়াজৰ পৰিমাণটো সৰহেই লাগে, যিমান পিঁয়াজ হয় সিমানেই ভাল লাগে, মানে পিঁয়াজৰ মিঠাচটো দি পেলাই তিতা কেৰেলাৰ তিতা গুণটো কমাই দিয়ে। আনফালে মই যোনখিনি বাকলি কাটি পেলাই থৈছিলোঁ নহয়, নিমখ হালধিত মিলাই পেলাই থৈছিলোঁ, সেইখিনিও মই এতিয়া এনেকৈ চেপি ল'ম। এয়া নিমখে পানী এৰি দিয়াৰ লগতে ইয়াৰ গোটেই তিতা পানীখিনি ওলাই গৈছে, দেখিছে নহয় কিমান পানী ওলাই গৈছে। এই পানীখিনিয়ে আচলতে তিতা হয়, বাকলিখিনি তিতাটো এতিয়া বহুত ৰূপে কমি গ'ল, আৰু আপোনালোকে এই পানীটো খাবও পাৰে, মানে শৰীৰৰ কাৰণে ভাল। আনফালে তিতা কেৰেলাখিনিও আমাৰ 5 মিনিট সময় ৰেষ্ট কৰি ল'লে ইয়াৰ পৰাও পানী ওলাই গৈছে। এইটো বহুত বেছি জোৰেৰে টিপিব নালাগে, ভাঙি যাব নহ'লে ইয়াৰ ভিতৰত, কাৰণ গুটি নাইকিয়া, সেইকাৰণে লাহে লাহে টিপি দিব, ইয়াৰ পৰা পানী এটুপ দুটুপকৈ ওলাই যাব।
তিতা কেৰেলা আপোনালোক কাৰ কাৰ প্ৰিয় বাৰু মোক জনাবচোন। মোৰ হ'লে বহুতেই প্ৰিয়, মই বহুত বেছিয়ে ভাল পাওঁ আৰু যেনেকেই বনাওক মই তেনেকেই খাই ল'ব পাৰোঁ। তিতা কেৰেলাটো ভাল লাগে মোক খাবলৈ। আৰু এয়া চাওক মই গোটেই কেৰেলাখিনি চেপি পেলাই পানী উলিয়াই ল'লোঁ। এতিয়া মই এটা কেৰাহীত 2 চামুচ সৰিয়হৰ তেল গৰম কৰি লৈছোঁ। এই ৰেচিপিটো বনাবৰ কাৰণে মই সৰিয়হৰ তেলেই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যিকোনো তেলেই ব্যৱহাৰ কৰিব পাৰে। তেলখিনি ভালদৰে গৰম হৈ যোৱাৰ পিছত মই ইয়াত আধা চামুচ জিৰা এড কৰি দিছোঁ। জিৰাটো ফুটি যোৱাৰ লগতে মই 1 চামুচ আদা নহৰুৰ পেষ্টটো এড কৰি দিছোঁ। আদা নহৰু পেষ্ট কৰি এড কৰা নাই, মই কাদ্দুকছ কৰি লৈ পেলাই এড কৰি দিছোঁ। আদা নহৰুখিনি 10-20 ছেকেণ্ডমান ফ্ৰাই কৰাৰ পিছত মানে ইয়াৰ কেঁচা ফ্লেভাৰটো নাইকিয়া হৈ যোৱাৰ লগতে মই চেপি থোৱা কেৰেলাৰ বাকলিখিনিও এড কৰি দিছোঁ। সেইখিনি এড কৰি পেলাইও মই মিলাই ল'ম। মিলাই লৈ পেলাই সেইখিনিও মই 10-20 ছেকেণ্ডমান ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰাৰ পিছত মই যোনখিনি পিঁয়াজ কাটি থৈছিলোঁ মিহিকৈ, সেই পিঁয়াজখিনিও মই এড কৰি দিছোঁ। গোটেই পিঁয়াজখিনি এড কৰি দিছোঁ আৰু মই এটা কেঁচা জলকীয়াও মিহিকৈ কাটি এড কৰি দিছোঁ। পিঁয়াজখিনি এড কৰিও মই ভালদৰে মিলাই ল'ম আৰু মিলাই লৈ পেলাই পিঁয়াজৰ কালাৰটো অকণমান সলনি হোৱাৰ লগতে মই ইয়াত এড কৰি দিছোঁ নিমখ সোৱাদ অনুসৰি। নিমখটো এড কৰোঁতে ধ্যান ৰাখিব, নিমখ আমি প্ৰথমতেও এড কৰিছোঁ কেৰেলাৰ বাকলিখিনিত, কাৰণ চেপি দিছোঁ যদিও তাত নিমখৰ সোৱাদটো আছেই। আধা চামুচ হালধি পাউডাৰ এড কৰি দিছোঁ, আধা চামুচ জলকীয়া গুড়ি এড কৰি দিছোঁ আৰু 1 চামুচ মই ধনিয়া পাউডাৰ এড কৰি দিছোঁ। এতিয়া মই এইখিনি ভালদৰে মিলাই লৈ পেলাই ফ্ৰাই হ'বলৈ দিম 1 মিনিটমানৰ কাৰণে। 1 মিনিটমানত এবাৰ চেক কৰি চাম কেৰেলাৰ বাকলিখিনি, হাতত লৈ পেলাই টিপি দিলে যদি কেৰেলা বাকলিখিনি কোমল হৈ যায় তেতিয়াহ'লে জানিব যে আমাৰ এইখিনি হৈ গ'ল মছলাটো। মোৰ হৈ গ'ল, মানে বহুত বেছি সময় লগা নাছিলে, 1-1.5 মিনিটমান সময় লাগিছিলে মোৰ এইটো ফ্ৰাই হ'বলৈ। আৰু এতিয়া মই এইখিনি উলিয়াই ল'ম আৰু ঠাণ্ডা হ'বলৈ দিম। আৰু ছেইম কেৰাহীটোতে মই 1 চামুচ তেল আৰু গৰম কৰি লৈছোঁ। তেল গৰম হোৱাৰ লগতে মই ইয়াত কেৰেলাকেইটাও এড কৰি দিম আৰু কেৰেলাকেইটাও মই ফ্ৰাই কৰি ল'ম উল্টা পুল্টা কৰি। কেৰেলাকেইটা ফ্ৰাই কৰিবৰ কাৰণে 5 মিনিটমান সময় লাগিব। মই ঢাকি পেলাই কেৰেলাকেইটা এটা ছাইডত ফ্ৰাই কৰি লৈছোঁ, পিছত এবাৰ উল্টাই দিছোঁ, উল্টাই পেলাই আকৌ ঢাকি দিছোঁ। 5 মিনিটমানত মই কেৰেলাকেইটা এবাৰ চেক কৰি চাইছিলোঁ, তেতিয়া মানে মোৰ কেৰেলাটো 70% পকি গৈছে। এতিয়াও মোৰ 30% আৰু আছে পকিবলৈ, মানে কেৰেলাকেইটা ভালদৰে সিজিবই লাগিব নহয় জানো, তাৰ কাৰণে। আৰু টোটেল কেৰেলাখিনি ফ্ৰাই হ'বলৈ মোক 7 মিনিট সময় লাগিলে। 7 মিনিটত কেৰেলাটো মোৰ হৈ গ'ল আৰু কেৰেলাটো যেতিয়া ফ্ৰাই হৈ যায় হাতে টিপি দিলে কোমল হৈ যাব, গম পাই যাব। তেতিয়া কেৰেলাখিনিও মই উলিয়াই ল'ম আৰু ঠাণ্ডা হ'বলৈ দিম অকণমান, মানে হাতে চুব পৰা ঠাণ্ডা হ'লেই হ'ল আৰু এয়া চাওক মোৰ কেৰেলাখিনিও ঠাণ্ডা হৈ গ'ল, মছলাখিনিও ঠাণ্ডা হৈ গ'ল। এতিয়া মই কেৰেলাৰ ভিতৰত মছলাখিনি ভৰাই ল'ম, মানে মছলা মানে যোনখিনি আমি পিঁয়াজ আৰু কেৰেলা বাকলি দি বনাই থৈছিলোঁ নহয় সেইখিনি মছলা। কেৰেলাটোৰ ভিতৰত মছলাখিনি চামুচ দিও ভৰাব পাৰে, কিন্তু মই হাতেদিয়ে ভৰাইছোঁ কাৰণ মই হাতেদি বেছি ভাল পাওঁ ভৰাবলৈ। আৰু চাওক একেবাৰে সহজতে ভৰি যাব, মছলাখিনি ভৰাবলৈ একেবাৰে সহজ। আপোনালোকে ভিডিঅ'ত দেখিছেই মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে ভৰাই ল'ব মছলাখিনি। আৰু এইটো নাভাবিব যে মছলাখিনি ওলাই পৰি যাব বুলি, মছলাখিনি ওলায়ো নপৰে, তাৰ কাৰণেও আছে ব্যৱস্থা, আগলৈ দেখিম ভিডিঅ'ত। আৰু এয়া চাওক মোৰ গোটেই মছলাখিনি ভৰাই হৈ গ'ল। যি অকণমান মছলা বেছি হৈ গৈছে সেইটো আমাৰ কামত লাগি যাব, বহুত বেছি মছলা নেবাহেও এক্সট্ৰাকৈ। আনফালে কেৰেলা ফ্ৰাই কৰা কেৰাহীটোত তেল আছিলে, আধা চামুচমান তেল আছিলে, সেই তেলখিনিতে মই 1 চামুচ বেচন এড কৰি দিছোঁ। বেচনটো এড কৰি পেলাইও 2 মিনিটমানৰ কাৰণে বেচনটোও ভাজি ল'ম, মানে বেচনটো ভাজিবলৈ সময় নালাগে, বেচনটো ভাজিলে 2 মিনিটমানত বেচনটো ভাজা হৈ যায়। আৰু বেচনটো ভাজি পেলাই যেতিয়া হৈ যাব তেতিয়া বেচনৰ পৰা বহুত ধুনীয়া এটা গোন্ধ ওলাই, তেতিয়াই গম পাই যাব যে আমাৰ বেচনটো ফ্ৰাই হৈ গ'ল। আৰু এয়া চাওক মোৰ বেচনখিনি ভাজা হৈ গ'ল, হোৱাৰ পিছত এতিয়া মই কেৰেলাখিনি এটা এটাকৈ ইয়াত এড কৰি দিম। কেৰেলাখিনি এড কৰোঁতে সদায় তলফালে মুখখন কৰি এড কৰিব। মোৰ 2টা কেৰেলা ওপৰলৈ মুখখন কৰি এড কৰিলে এড হৈ গ'ল, আৰু সেই 2টা এড হোৱাও মানে মই আপোনালোকক দেখাবৰ কাৰণে এড কৰিছোঁ, কাৰণ সেই 2টা মই ওপৰলৈ কৰি পেলাই যে এড কৰি দিছোঁ তাৰ হৈ মছলাকেইটা অকণমান ওলাই আহিব, মানে যদি এবাৰতে তললৈ এড কৰি পেলাই এড কৰি দিয়ে, যোন চাইডে আমি মছলা ভৰাইছোঁ সেইটো চাইড যদি তললৈ কৰি এড কৰি দিয়ে লগতে বেচনত মিলি যাব আৰু তেতিয়া আমাৰ মছলাখিনি ওলাই নাহে। এইদৰে বনালে কেৰেলাৰ চব্জি খাবলৈ বিৰাটেই টেষ্টি হয় আৰু ল'ৰা ছোৱালীও ভাল পায় খাবলৈ। এবাৰ ঘৰত ট্ৰাই কৰি চাব, বহুতেই ধুনীয়া এটা ৰেচিপি হয়। আৰু ৰ'বচোন, মইতো আচল কথাটো কোৱাই নাই, কেৰেলাৰ এই ৰেচিপিটো বনাবৰ কাৰণে গেছৰ ফ্লেমটো ল'তেই ৰাখিব। মই এইটো আচল কথাটো কোৱাই নাছিলোঁ আপোনালোকক। যদি হাই ফ্লেমত কেৰেলাখিনি ভাজে নহয় তেতিয়াহ'লে কেৰেলাখিনি ওপৰৰ পৰা কালাৰটো চেঞ্জ হৈ যাব আৰু ভিতৰৰ পৰা নিসিজিবই। আৰু এয়া চাওক মোৰ কেৰেলাখিনি ফ্ৰাই হৈ গ'ল, কাৰণ কেৰেলা ফ্ৰাই হ'বলৈ সময় নালাগে আমাক, কেৰেলাখিনিও ফ্ৰাই কৰা আছিলে, মছলাও ফ্ৰাই কৰা আছে, বেচনো ফ্ৰাই কৰিয়েই থোৱা আছে, খালি আমি বেচনত খালি মিলাইহে দিছোঁ নহয় জানো লাষ্টত। আৰু এয়া চাওক কেৰেলাৰ চব্জিটো আমাৰ ৰেডি হৈ গ'ল। এনেদৰে এবাৰ ঘৰত বনাই পেলাই চাব, আপোনাৰ ঘৰৰ সকলোৱে ভাল পাব, আপোনাৰ ল'ৰা ছোৱালীও ভাল পাব। আৰু যেতিয়া আপুনি কোনোবা ঘৰলৈ গেষ্ট আহিলে বনাই খুৱাব নহয় তেওঁলোকেও বিৰাটেই ভাল পাব আৰু আপোনাৰ পৰা এই ৰেচিপিটো খুজি লৈ যাব।
আজিৰ এই ৰেচিপিটো ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে।